চাৰ্জশ্বিটৰ কপিটো আমি পোৱা নাই। যিখিনি খবৰ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে পাইছোঁ। আৰু মই নাভাবোঁ যে সংবাদ মাধ্যমৰ 2000 কিমান পৃষ্ঠাৰ এখন চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে অধ্যয়ন কৰিবলৈ পাইছে বা অধ্যয়ন কৰিব পাৰিছে। গতিকে মোৰ যিকেইটা কথা সন্মুখলৈ আহিছে সংবাদ মাধ্যমৰ জৰিয়তে, প্ৰথম কথাটো হ'ল যে কেইজনমানক জুবিনদাৰ হত্যাকাণ্ডৰ বা চক্ৰান্তমূলক হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰা হৈছে চাৰ্জশ্বিটত। আৰু এজন সন্দীপন গাৰ্গ, তেখেতক মানে গোটেই নেগলিজেঞ্চিৰ কাৰণে তেখেতক দোষী সাব্যস্ত কৰা হৈছে। আৰু দুজন তেখেতৰ যি দেহৰক্ষী আছিল, অসমত আছিল, তেওঁলোক দুজনক বিশ্বাস ভংগকাৰী হিচাপে দোষী সাব্যস্ত কৰা হৈছে। গতিকে যিকেইজন মানুহক আটক কৰা হৈছিলে বা যিকেইজন এতিয়াও জেলত আছে, কাৰাগাৰত আছে, আটাইকেইজনকে বিভিন্ন ধৰণে দোষী সাব্যস্ত কৰা হৈছে। তো মূল সিদ্ধাৰ্থ, শেখৰ, শ্যাম কানু মহন্ত আৰু অমৃত প্ৰভা, এই চাৰিগৰাকী হত্যাকাণ্ডৰ লগত জড়িত বুলি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে। ৰাইজ অধৈৰ্য হ'লে নহ'ব, সকলোৱে ধৈৰ্য ধৰক। গোটেই ঘটনাটো প্ৰকৃত সত্যটো প্ৰকাশ নোহোৱালৈকে আমি কোনো ক্ষান্ত নহওঁ আৰু সকলোৱে খালি ধৈৰ্য ধৰিব লাগিব। আচলতে আমি সেইদিনাই মানসদা আমি সিদ্ধান্ত লৈছিলো যে এইটো এটা বিশেষ দিন আমাৰ কাৰণে। কাৰণ কিয় আমি দিনে ৰাতিয়ে আমি মাত মাতি আছিলো, যুঁজখন যুঁজি আছো যে জুবিন দাই ন্যায় পাব লাগে, ন্যায় পাব লাগে। আৰু এখোজ আচলতে আজি আগবাঢ়িছে। কাৰণ কিয় যিকেইগৰাকী অভিযুক্ত আছিলে, যিকেইগৰাকীক লৈ আমি প্ৰতিবাদ কৰিছিলো যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকে মূল কালপিত হয় আৰু জুবিন দাৰ হত্যাৰত তেওঁলোক আছে জড়িত। আৰু তেতিয়া সেইটো কাৰণে আমি জেল হাজতলৈ যাব লগা হৈছে, সকলোৱে জানে কাৰাগাৰত আছো। কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ হ'ল। তাৰপিছত এতিয়া চাৰ্জশ্বিট আজি 3 মাহৰ মানে 3 মাহ হৈ গ'ল বুলি ক'ব লাগিব। আৰু আজি যি ঐতিহাসিক আচলতে সেই যিখন চাৰ্জশ্বিট আজি দাখিল কৰিলে, আৰু এই ক্ষণটো অসমবাসীৰ কাৰণে এক মানে চিৰস্মৰণীয় হৈ ৰ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছিলে যে হত্যাকাণ্ডত এইসকল লোক আচলতে জড়িত আছে আৰু হত্যাকাণ্ড হয়, আৰু আজি তাকেই এখোজ প্ৰমাণিত হৈছে যে যিহেতু চাৰ্জশ্বিটত উল্লেখ আছে যে সিদ্ধাৰ্থ, শ্যাম কানু মহন্ত, শেখৰ, অমিত প্ৰভা এওঁলোক একদম মানে প্ৰত্যক্ষভাৱে সেই হত্যাকাণ্ডৰ লগত জড়িত। আৰু নেগলিজেঞ্চৰ কাৰণে যিগৰাকী সন্দীপন গাৰ্গ তেওঁ অভিযুক্ত আছে। আৰু বাকী যি দুগৰাকী দেহৰক্ষী তেওঁলোক এতিয়াও মানে তেওঁলোক একেবাৰে হত্যাকাণ্ডৰ লগত জড়িত নহয়। তেওঁলোক কিন্তু জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিছে, এইটো সঁচা কথা। কাৰণ কিয় তেখেতসকলৰ ধনৰ লেনদেন এইবিলাক কথা ওলাইছে।